মৃত্যুৰ দিনাখন পংখী সন্দিকৈ আচলতে কলৈ গৈছিল? পংখী সন্দিকৈৰ লগত হঠাৎ কি হৈছিল? বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে এই বিশেষ কথাসমূহ। আপোনালোকে হয়তো সকলোৱে গমেই পাইছে পংখী সন্দিকৈৰ লগত ঘটা সেই ভয়ংকৰ ঘটনাটোৰ বিষয়ে। পংখী সন্দিকৈৰ এই ভয়ংকৰ ঘটনাটোৰ ওপৰত কৰ্মসূত্ৰে পাতি লোৱা এজন ককায়েকৰ এটা ফেচবুক পোষ্টে সকলোবোৰ পোহৰলৈ আনিছে। আৰু সেই যুৱকজনৰ নাম হৈছে ঋতুস্পিয়ম। আৰু সেই যুৱকজনে পংখী সন্দিকৈৰ ওপৰত সামাজিক মাধ্যমত বহু কথা লিখে। লগতে লিখে যে মৃত্যুৰ দিনা ৰাতি তাই আৰু তাইৰ স্বামী একেলগে নামৰূপত কাৰোবাৰ বিহু অনুষ্ঠান চাবলৈ গৈছিল। অনুষ্ঠানতে আধাতে কাজিয়া লাগি গুচি আহিছিল তাই। পিছৰখিনি সকলোৰে নতুন নতুন মনে সজা কাহিনী। কিন্তু পংখীক মই জানো, ভালকৈ জানো, তাই মডেলিং, এংকৰিং আৰু অভিনয় কৰিছিল। খুবেই প্ৰতিভাৱান ছোৱালী এজনী, খুব সুন্দৰ অভিনয় কৰে। অভিনয়ৰ চৰিত্ৰত সোমাই দৰ্শকৰ চকু পানী বোৱাব পৰা সামৰ্থ্য আছিল তাইৰ। তাইক লৈ মোৰ বহুত পৰিকল্পনা আছিল, সপোন আছিল। তাইক কৈছিলোঁ, কাম কৰাৰ প্ৰতিশ্ৰুতিও দিছিল তাই। সকলো শেষ হৈ গ'ল। কাহানিও ঘূৰি নহাৰ বাটেৰে গ'লগৈ তাই। তাইৰ মনোবল বহুত বেছি। তাইৰ সংগ্ৰামৰ কথা মই জানো। লগতে লিখে যে কিছুমানে কোৱাৰ দৰে তাই আত্মহত্যা কৰিব নোৱাৰে। মই কোনোপধ্যেই এইটো আত্মহত্যা বুলি মানি নলওঁ। তাইৰ স্বামী শিক্ষকৰ দৰে এটা পবিত্ৰ পিতৃক কলংক সনা নীতিকেশ দাসে সম্পূৰ্ণ শীতল মগজুৰে তাইক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। নীতিকেশৰ চৰিত্ৰৰ দাগৰ বিষয়ে কম দিনতে বহু কথা শুনিছোঁ, প্ৰমাণো পাইছোঁ। এইবোৰ কথা শুনিয়ে হয়তো বিয়াৰ পিছৰ পৰা পংখী আৰু তাৰ মাজত পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত হৈছিল। নীতিকেশেনো কোনোবা এজন বিখ্যাত গায়কৰ মেনেজাৰ। পিছে এতিয়া পত্নী হত্যাকাৰীৰ বিৰুদ্ধে গায়কজনৰ কি মন্তব্য হয় সেয়া লক্ষণীয় হ'ব। লিখিবলৈ মোৰ হাতখন কঁপিছে। বুকুখনত এটা অজান শোকে খুন্দা মাৰি ধৰিছে। যিজনী ছোৱালীক 20-22 বছৰ মাক দেউতাকে গাত খুদ এটা নথকাকৈ ডাঙৰ কৰিলে, সেই ছোৱালীজনীক কেনেকৈ 20 মিনিটৰ ভিতৰত কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব পাৰে? মৰণোত্তৰ পৰীক্ষালৈ নিয়াৰ আগৰ মুহূৰ্তৰ এটা ভিডিঅ' দেখিছোঁ। এজন দুৰ্ভগীয়া পিতৃয়ে নিজৰ ডাঙৰজনী জীয়েকক নিজৰ ডিঙিৰ গামোচাখন খুলি তাইক পিন্ধাই শেষ বিদায় দিছে। ভিডিঅ'টো চাই থাকোঁতে মই চিঞৰি উঠিছোঁ। দেউতাক শোকত ভাগি পৰিছে, কান্দিব পৰা নাই। এতিয়াও মোৰ এনে লাগিছে যেন তাই উঠি দেউতাকক সাৱটি ধৰিব। এনেকুৱা লাগিছে যেন মই এখন নাটক চাই আছোঁ আৰু নাটকৰ মাজত তাইৰ চৰিত্ৰই মোক কন্দুৱাইছে। নাটকৰ শেষত একেলগে উঠি হাত চাপৰি বজাম। এয়া যে বাস্তৱ, একেবাৰে বিশ্বাস হোৱা নাই। নৰসাধক নীতিকেশ দাস নামৰ এই ব্যক্তিজনে পংখীক ভয়ংকৰভাৱে বিদায় দিলে এই পৃথিৱীৰ পৰা। আৰু এইজন ককায়েকৰ পংখীক লৈ দেখা সপোন যেন সপোন হৈ ৰ'ল। একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিও দিছিল পংখীয়ে, আৰু সেইবোৰ যেন সপোন হৈ ৰ'ল। আৰু এই ব্যক্তিজনে পংখীক লৈ লিখা এটা দীঘলীয়া পোষ্টৰ জৰিয়তে সকলোবোৰ কথা দাঙি ধৰে। ব্যক্তিজনৰ ইচ্ছা অহা জনমলৈ হ'লেও পংখীয়ে দিয়া সেই কামৰ প্ৰতিশ্ৰুতি তেখেতে পূৰণ কৰিব পাৰে। ভিডিঅ'ৰ শেষত আপোনালোকক জনাওঁ যে পংখী সন্দিকৈৰ হত্যাকাৰী বৰ্তমান আৰক্ষীৰ জালত। লগতে যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, আমাৰ এই ভিডিঅ'সমূহত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।